পানী নুসুমাই নহলে যদি চাৰিটা ৱেভতে পানী সুমাব লাগে তেতিয়ালে মানুহৰ অবৰ্ণনীয় কষ্ট হয় সেইকাৰণে আজিকালি আমি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক এটা বিত্তীয় ক্ষমতা দি থৈছো যে এনেকুৱা ঘটনা হলে তেওঁলোকে যাতে লগে লগে জিঅ'বেগ পাৰি মথাউৰিটো অন্তত মাৰি দিব চেষ্টা কৰে আৰু তৃতীয় ৱেভৰ পৰা যাতে আমি বাচিব পাৰো কিন্তু বানপানী হোৱাৰ পিছত গোটেই মথাউৰিটো এবাৰ চাব লাগিব কাৰণ কেতিয়াবা অকল ভাঙি যোৱা অংশত কাম কৰিলে মথাউৰিটো বাচি নাথাকে আগৰ পৰা পিছলৈ ডাঙৰ এৰিয়া এটা কৰিব লাগে সেইখিনি আমি বানপানীৰ পিছত আমি সেই বিষয়ে আমি চিন্তা কৰিম সাৰি শিবিৰখিনিৰ কাৰণে যিখিনি বহুত লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ আমি স্বাস্থ্য বিভাগ পশু চিকিৎসা বিভাগ পিএইচসি গোটেইবিলাক ডিপাৰ্টমেণ্টে একেলগে কাম কৰিছে আপোনালোকে মানুহক সুধিলেও গম পাব যে যেটো আগে পিছে বানপানী হলে মানুহৰ যিমান কষ্ট হয় সিমান কষ্ট এবাৰ নাপাব যেন মোৰ ধাৰণা হয় আপুনি বগীবিল হৈ যেটো মথাউৰি আহিলে হেতু মথাউৰি এই মথাউৰিটোৰ মাজত আমি দেখা পাইছো যে মথাউৰিটো একেবাৰে খাৰা ইয়াক যেটো স্লোপিং হয় কাখলে যেটো মাটি যাব লাগে আপুনি দেখিব এটা আপুনি যেটো বগীবিল হৈ যেটো আহিলে তাৰ যেটো আধুনিকতাৰে বনোৱা হৈছে সংঘাতিক স্লোপিং আছে বহল আছে তললে পিৰামিডৰ দৰে বনাইছে এই মথাউৰিটোত আমি যিনা ভাগিছে ৰাতি আহিছো একেবাৰে খাৰা এই গোটেই মথাউৰি সেই মথাউৰিটো নতুনকৈ বনোৱা মথাউৰি আৰু এতিয়াও তাত এডিবিয়ে পুঁজি দিছে নতুনকৈ বনোৱা পুৰণি মথাউৰিবিলাক পুৰণি টেকনলজিত বনোৱা হৈছে নতুন মথাউৰিবিলাক নতুন টেকনলজিত বনোৱা হৈছে এতিয়া মাজুলীত নতুনকৈ যিবিলাক মথাউৰি বনোৱা হৈছে এটো নতুন টেকনলজিতে বনোৱা হয় প্ৰত্যেক 10-15 বছৰ মূৰে মূৰে পৰিৱৰ্তন হৈ থাকে কিন্তু সেই বুলি মাতমৰা মথাউৰিটো মানুহে ভয় খাই আছে যে ভাঙি যাব বুলি গতিকে কোনো মথাউৰিয়ে যে মাজুলী মথাউৰি সুৰক্ষিত মাতমৰা মথাউৰিটো অসুৰক্ষিত বা মাতমৰাটো অসুৰক্ষিত মাজুলীটো সুৰক্ষিত তেনেকুৱা একো কথা নাই ব্ৰহ্মপুত্ৰৰ কাষত যিকোনো মথাউৰিয়ে বিপদজনক আৰু সেইটো আমি নদী মাতৃকা দেশ হিচাপে সেইখিনি বিপদৰ মাজত সদায় আমি বাস কৰোৱেই যেনেদৰে মাটি ষ্টক কৰি ৰাখিব লাগে বা মাথাউৰিসমূহৰ ওপৰত আগতীয়াকৈ ব্যৱস্থা ৰাখিব লাগে এটা কথা চাওক কিমান হাজাৰ কিলোমিটাৰ মথাউৰি আছে আৰু মাটিটো যদি কাটি থৈ দিয়ে দুদিন পিছতে তাকটো পেমেন্ট দিব লাগিব পেমেন্ট দিয়াৰ পিছত আপোনালোকে নেক্সট দিনাখন নিউজ কৰিব যে মাটি কাটাৰ নামত এটা স্কেম হৈ গ'ল এতিয়া যদি সব জায়গাত যদি জিঅ'বেগ আমি ৰাখিব পাৰো পাৰ্কোপাইন ৰাখিব পাৰো কিন্তু যদি আমি মাটিও কাটি ৰাখি থৈ দিও তাৰ পিছত মথাউৰিটো নাভাঙিল দুদিন পিছত আপোনালোকে এটো আকৌ নিউজ কৰি দিব যে মাটি কটাৰ নামত ডাঙৰ দুৰ্নীতি এটা হৈ গ'ল বুলি আগতে এনেকে নাই মই ৰাখাটো মই কলো আগতে কৰবাত 1-2 জায়গাত ৰাখিছিলে 8000 কিলোমিটাৰ যদি এনেকে মাটি কাটি ৰাখিব লাগে তাহলে কিমান 100 কোটি টকাৰ প্ৰয়োজনীয়তা হ'ব আৰু তাৰ পিছত কি হ'ব মথাউৰিটো নাভাঙিল মাটিখানি এনে পৰি থাকিল আপোনালোকে গৈ তাতে টিভিটো জুম কৰি নিউজ আৰম্ভ কৰি দিব গতিকে না কথাটো কলো এইটো কথা হৈ গলে যদি অসমত 8000 কিলোমিটাৰ মথাউৰিত আমি যদি এটা মাটি কাটি মাটি জমা ৰাখা এইটো এটা ডাঙৰ উৎসৱ হৈ যাব আৰু তাৰ পিছত সেই মথাউৰিটো নাভাঙিল কাৰণ এইবাৰো মাত্ৰ অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত 3টা মথাউৰিয়ে ভাঙিছে হাতীমুৰা মাজুলী আৰু বংকোৱাল 3টা আৰু ভঙাই নাই কিন্তু ভাঙিব বুলি আশংকা কৰি ইমান মাটি লৈ যদি বহি থাকো এটো এটা কিমান ডাঙৰ টকা পইচা উৎসৱ কৰিলেতো ঠিকাদাৰবিলাকে ভালেই পাব খালি পা যদি মই এটো কৈ দিও যে এটো কৰক বুলি হ'ব ধন্যবাদ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত